মিছা কথা নকওঁ, বেয়া কথা পাতিছোঁ কিন্তু বেয়া কাম কৰা নাই। বেয়া কথা পাতিছোঁ কিন্তু বেয়া কাম একো আপুনি বিয়া পতা নে নপতা? মই নপতা। তাইহে মোক প্ৰথমে হাই বুলি মেছেজ দিছিল। তাইক আজি লগ ধৰাৰ কথা আছিল। লগ ধৰাৰ বাবে তাইহে ঠাই মেনেজ কৰি মোক মাতিছিল। তেওঁ এতিয়া জেগা মেনেজ কৰিলে, মোক কৈছে মই আহিছোঁ। স্বামীক মাজত লৈ পত্নী আৰু পৰকীয়া প্ৰেমিকৰ কাজিয়া। বুলি মেছেজ দিওঁতে তেতিয়াতো মই ফোন নম্বৰটো মই দিয়া হয়। মই নহ'লে নম্বৰটো খুজিছোঁ, ইমান মিছা কথা নক'বা। মই নাই কোৱা মিছা কথা, তই কৈ আছ মিছা কথা। ময়ো কোৱা নাই, মেছেজ কৰাই নাই। হাই বুলি মোবাইলত এতিয়া মোৰ তাত নোলায়। এইটো যে চালে প্ৰথম মেছেজটো হোৱাটছএপত কোনে দিছে সেইটো ওলাই পৰে। কোনোবাই কৈছিল এগৰাকী যুৱক আৰু এগৰাকী যুৱতীৰ মাজত থকা প্ৰেম দুখন হৃদয়ত থকা মৰমৰ টান। কিন্তু সেই প্ৰেম যদি পৰ স্ত্ৰী বা পৰ পুৰুষৰ প্ৰতি হয় তেন্তে সেই প্ৰেম বোলে এবিধ খজুতিৰ নাম। দ্বিতীয়বিধ প্ৰেমত প্ৰথমে খজুৱাব, মজা পাব। লাহে লাহে মজাৰ জুতি লৈ আৰু বেছিকৈ যেতিয়া খজুৱাব তেনে প্ৰথমে বাহিৰ হ'ব বিষ পানী, তাৰ পাছত চেকচেকনি আৰু শেষত ৰাজহুৱা পিটনেৰে সেই প্ৰেম ভৰ্তি হ'ব ICU। এগৰাকী লখিমপুৰৰ ঘিলামৰাৰ যুৱক, গুৱাহাটীত চিকিউৰিটিৰ কাম কৰে যুৱকগৰাকীয়ে। যুৱকগৰাকীৰ অভিযোগ অনুসৰি কিছু মাহৰ পূৰ্বে এইগৰাকী বোৱাৰী প্ৰথমে ফেচবুকত মেছেজ কৰিছিল যুৱকগৰাকী, আৰু সেই হাই বুলি লিখা মেছেজটোৰ পৰাই আৰম্ভ হ'ল সিহঁতৰ পৰকীয়া প্ৰেম। দীৰ্ঘদিন দূৰে দূৰে থকাৰ পাছত পৰকীয়া প্ৰেমিক যুগলে শেষত দুটিমন দুটি দেহাক এক কৰাৰ সিদ্ধান্ত লয়। ফলত বোৱাৰীগৰাকীয়ে ঠিক কৰা ঠাইত লগ ধৰিবলৈ গৈছিল এইগৰাকী পৰকীয়া প্ৰেমিকে। কিন্তু মাজ ৰাস্তাত যুৱকগৰাকীক হাতেলোতে কৰায়ত্ব কৰে জাগৃত নাৰী শক্তি নামৰ সংগঠনটোৰ সদস্যই। তাৰ পাছত গাড়ীৰ ভিতৰত যুৱকগৰাকীক এনেদৰে চেণ্ডেলৰ থলৌ থলৌ চৰ। এবাৰ শুনো আহক পত্নীৰ পৰকীয়া প্ৰেমক লৈ কি কয় স্বামীয়ে। আপোনাৰ নামটো? নমস্কাৰ, শ্ৰীমান মোৰ নাম বুলেন গগৈ। ক'ত? বুলেন কুলি গগৈ। গগৈ ক'ত ঘৰ আপোনাৰ? বহুদিনৰ পৰা এওঁলোকৰ অবৈধ সম্পৰ্ক নেকি? অবৈধ সম্পৰ্ক মেক্সিমাম আপোনাৰ আজি 6 মাহ মান হ'ল। 6 মাহ মান অবৈধ সম্পৰ্ক। ৱাৰ্ণিং দিছিলে নে? তেওঁক মই ৱাৰ্ণিং কৰিছোঁ ফোন কৰি পিনে, তেওঁ এৰা নাই। আজি কেনেকৈ ধৰি আনিলেগৈ? আজি এতিয়া মই বাইদেউৰ লগত সহযোগ কৰিলোঁ। তেওঁলোকে মানে গোৱামুখলৈ লগ কৰিবলৈ কথা আছিলে, লগ কৰিবলৈ হাততে ধৰি লৈ আহিছে। কি বিচাৰিব আপুনি এতিয়া? তেওঁ যদি নিয়ে মই গতাই দিম। গতাই দিব। তেওঁ এতিয়া লৈ যায় আপুনি গতাই দিব? গতাই দিম। আপোনাৰ এটা সন্তান এতিয়া আছে? 5 বছৰীয়া সন্তান আছে। এবাৰ শুনো আহক পৰকীয়া প্ৰেমিকগৰাকীৰ মুখেৰে এই অমৰ প্ৰেম কাহিনীটিৰ সবিশেষ। কিমান হ'ল আপুনি পৰকীয়া প্ৰেমত লিপ্ত হৈ থকা? দিন হ'ল মানে মই গুৱাহাটীত আছিলোঁ। হয়। গুৱাহাটীত থাকোঁতে তেওঁ মোলৈ হাই বুলি মেছেজ দিছে। হাই বুলি মেছেজ দিয়াৰ পিছত মই তেতিয়া কৈছোঁ কোন হয়নো আপুনি? তেওঁ তেতিয়া ক'লে, মই তেতিয়া নম্বৰটো দিলোঁ। তেওঁ মোলৈ ফোন কৰিছে। তাৰপিছত এই দাদাই গম পালে, দাদাই মোক ফোন কৰিবলৈ কোৱা নাই, মই ফোন নাই কৰা। কালি মই হাই কি কৰিছানো বুলি মেছেজ এটা দিলোঁ ফেচবুকত অনলাইন দেখি পিনি। তাৰপিছত তেওঁ ক'লে, তাৰপৰা তেওঁ মই নম্বৰটো দিয়া নাই। মিছা কথা নক'ব আপুনি, মই নম্বৰ দিয়া নাই। নম্বৰটো ডিলিট হৈ গ'ল বুলি কৈছে। মই নম্বৰটো মুখতে কৈ দিছোঁ, ফোনটো লাগি থাকোঁতে হোৱাটছএপত কথা পাতি আছিলোঁ। এতিয়া তেওঁ নম্বৰটো টুকি পিনি মোলৈ ফোন কৰিছে। তাৰপিছত কথা পাতিছোঁ, অলপ বেয়া বেয়া কথা অলপ পাতিছোঁ বাৰু, না পতা বুলি নকওঁ, সেইটো হয়। বিয়া পতা বুলি জানেনে? বিয়া পতা বুলি জানো মই, হয়। কিন্তু মই সেইবিলাক একো বেয়া কামত যে বেয়া কথা পাতিছোঁ, কিন্তু বেয়া কাম একো। আপুনি বিয়া পতা নে নপতা? মই নপতা। ক'ত ঘৰ আপোনাৰ? মোৰ ঘিলামৰা। ঘিলামৰা। কি নাম? লক্ষ্যজিৎ গোহাঁই। তাৰপিছত আজি কি হ'ল? ক'ৰবাত ধৰি আনিলে আপোনালোকক? মোক গোগামুখতে ধৰিলে। প্ৰকৃততে এওঁ মোক কৈছিলে, ময়ো কৈছিলোঁ কালি ৰাতি কথা পাতি থাকোঁতে এনেকৈ লগ কৰিম বুলি। তেওঁ এতিয়া জেগা মেনেজ কৰিলে, মোক কৈছে মই আহিছোঁ মানে তেওঁ গোগামুখতে লগ কৰিম। মই আকৌ মোৰ লখিমপুৰ ফুলবাৰীত এজন মোৰ ল'ৰা আছে, লগতে আমি ডিউটি কৰা মোৰ ল'ৰা এজন আছে। সেই ল'ৰাজনে মোক মাতিয়ে আছে, মানে ঘৰলৈ মই 2 তাৰিখে আহিলোঁ, তেওঁ মোক মাতি আছে। মই তেওঁলোকৰ বোলো এওঁকো এনেই চাই যাম, কিন্তু মই সেইবিলাক বেয়া কামত কচম কৈছোঁ, মই সেইবিলাক লিপ্ত নাই। কিন্তু ফোনত বেয়া কথা পাতিছোঁ। কি কাম কৰে আপুনি? মই গুৱাহাটীত চিকিউৰিটি কৰিছিলোঁ। চিকিউৰিটি কৰিছিলে? আপুনি বিবাহিত বুলি জানে? বিবাহিত বুলি মই তেতিয়া গম পাওঁ না। প্ৰথম তেওঁ মেছেজ কৰিছিলে নেকি? তেওঁ হাই বুলি মোক মেছেজ কৰিছে। মই কেতিয়া কৈছিলোঁ তোলৈ মাথা? কিয় নাই কোৱা? মিছা কথা নক'বা।
মই নাই কোৱা তোলে মেছেজ মোক মেছেজ বুলি হাই প্ৰথম মেছেজটো তুমি দিছা তাৰপিছত মই কৈছো কি কৰি আছা বুলি কোন হয়নো বুলি মেছেজ দিওঁতে তেতিয়াতো মই ফোন নম্বৰটো মই দিয়া হয় বহুত মিছা কথা মই নহ'লে নম্বৰটো খুজিছো ইমান মিছা কথা নকবা মই নাই কোৱা মিছা কথা তই কৈ আছ মিছা কথা ময়ো কোৱা নাই মেছেজ কৰাই নাই তই হাই বুলি মোবাইলত এতিয়া মোৰ তাত নোলায় এইটো যে চালে প্ৰথম মেছেজটো হোৱাটছএপত কোনে দিছে সেইটো ওলাই পৰিব হোৱাটছএপত মই তোলে মেছেজ হোৱাটছএপত নহয় ফেচবুকত চৰি দেই হোৱাটছএপত নহয় দাদা ফেচবুকত কৈছে হাই বুলি কৰিছে তেতিয়া মই গেটত ডিউটিত আছো ইমান মিছা কথা মই নকওঁ অৱশেষত জাগৃত নাৰী শক্তিয়ে পৰকীয়া প্ৰেমিক যুগলক গতাই দিয়ে বগীনদী আৰক্ষী থানা কি হৈছে মানে এই ল'ৰাটো ঘিলামৰাৰ এই কিবা হেৰি লক্ষ্যজিৎ গোহাঁই ঘিলামৰাৰ ল'ৰা সি আমাৰ কদমৰ এজনী বোৱাৰীৰ লগত সি নন ষ্টপ কথা পাতি থাকে আৰু কথা পাতে সেইটো কাৰণে ইহঁতৰ গিৰিয়েক আছিল আমাৰ লগত সেই কথা পতাৰ কাৰণে মানে ইহঁতৰ ঘৰত ডেইলি কাজিয়া ডেইলি অশান্তি কথা পাতে মানে অশ্লীল ভাষাৰ সীমা নাই ইমান লেতেৰা কথা পাতে কালি যেতিয়া সিহঁতৰ ৰাতি 11টা বজাত কাজিয়া হৈছে হাজবেণ্ড ৱাইফৰ সেই ইয়াৰ কাৰণে কাজিয়া হোৱাৰ কাৰণে মই যিহেতু এটা মহিলা সংগঠনত আছো গতিকে মোক ফোন কৰিলে ৰাতি 11টা বজাত মই আহিলো সিহঁতৰ ঘৰলৈ এই ইহঁতৰ ঘৰলৈ আহিলো আহি যেতিয়া মই পালোহি আহি পোৱাৰ পিছত মইতো মোবাইলটো ললো মানে মই কবলৈ ভাষা নাই আপোনালোকক ই এনেকুৱাই লেতেৰা কথা পাতিছে আজি মানে সিহঁতে লগ কৰিব ঘিলামৰাৰ পৰা আহি গোগামুখত লগ কৰিব গোগামুখত লগ কৰি সিহঁতি দুইটাই ৰাতি থাকিব দুইটাই ৰাতি কটাব সিহঁতি ৰাতি ফূৰ্তি কৰিব সমাজখনত কি হবলৈ গৈ আছে পৰকীয়া প্ৰেমৰ পৰাই এখন ঘৰ ভাগি গৈছে পৰকীয়া প্ৰেমৰ পৰাই গোটেই মানুহ মানে নিজৰ সন্তানক মাৰিবলৈ মানুহে কুণ্ঠাবোধ কৰা নাই তেতিয়াহ'লে এই ব্যাধি যিটো আমাৰ সমাজত যিটো মানে প্ৰচলিত হৈছে এই ব্যাধিটো কেনেকে আঁতৰাব লাগিব গতিকে আমি এতিয়া লৈ আহিছো এখেতক বগীনদী আৰক্ষী থানাত আমি সমজাই দিম প্ৰশাসনে কি ভূমিকা লয় নাজানো কিন্তু এই প্ৰথম আৰম্ভ যেনেকে কৰিছো এনেকে কিন্তু সমাজত প্ৰত্যেক দিনে আমি এনেকুৱা পৰকীয়া প্ৰেমিক তথা পৰকীয়া প্ৰেমিকাবিলাকক ধৰি আমি যেনেধৰণে ব্যৱস্থা ল'ব পাৰোঁ তেনেকে বিহিত ব্যৱস্থা আমি কৰি যাম আজি লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট অসম লাইভ 24